মাটি হবে দেখিতে জিও পৃথিবীত দানৱৰ বীৰত্ব ৰাখিছো জীয়াই স্বৰ্গত থাকিও দেৱতাসকল আমাৰ ভয়ত পৰাথৰে হয় কম্পমান আৰু আমাৰ ভয়ত সিহঁতৰ হৃদয়ত হোৱা ধপ ধপ কৰি শব্দই আনন্দৰ জোৱাৰ তুলি বিজয়ৰ ৰক্ত ধ্বজা উত্তোলন হয়েই দানৱ সমাজত সত্য কথা দাদা আমাৰ শক্তি পৰাক্ৰমত স্তব্ধ আজি সকলোতে ঈশ্বৰ তান কৰ্তা ৰূপে আমাকে সৰ্বত্ৰ কৰিছে স্বীকাৰ তথাপিও কিন্তু দাদা ইচ্ছা হয় কেতিয়াবা সমুদ্ৰৰ উৰ্মি মলৰ দৰে প্ৰবল তৰংগৰ সৃষ্টি কৰি মুহূৰ্ততে ধ্বংসময় কৰিম ত্ৰিভুৱন অন্ত হোৱা ভাতৃ দাদা যুদ্ধ দানৱৰ চিৰ লগৰী অচিৰেই মিলিব ভাগ্য তুমি আৰু মই থাকিম যেতিয়ালৈকে লগত আমাক পৰাস্ত কৰিব পৰা বীৰ বিশ্বত বিৰল আৰু ভাই দাদা ৰাজ্যৰ সংবাদ কি সকলো প্ৰজাই কৰ আদায় কৰিছেনে দাদা সকলো পদাই কৰ অদয় কৰিছে কিন্তু আমাৰ বৰ্তমানত ঋষি মুনি দুজনে কৰ দিয়াৰ ভয়ত আশ্ৰম এৰি পলাই গৈছে দাদা সামান্য তপস্বীৰ এনে সাহস দৈত্যৰ ৰাজ্যত থাকি কৰ দিয়াৰ ভয়ত ৰাজ্য এৰি কৰিছে পলায়ন শুনা ভাই দাদা ইহঁতক ধৰি আনি হাতে গলে লৌহ জিঞ্জিৰ পিন্ধাই অন্ধকাৰ কাৰাগাৰত কৰিব নিক্ষেপ আপুনি কোনো চিন্তা নকৰিব দাদা এইকালে কাল ৰূপ ধাৰণ কৰি চতুৰ্দিশে সৈন্যময় কৰিছো সঞ্চালন কৰায়ত্ত হব দুয়ো অনতি পলমে বহুদিন মধুবনৰ একো সংবাদ পোৱা নাই তুমি নিজেই গৈ এবাৰ মধুবনৰ সংবাদ লৈ আহিবা দাদা তোমাৰ আদেশ মানি মই এতিয়াই মধুবনলৈ কৰিম যাত্ৰা দাদা কিয় জানো মনে মোৰ তই ঘনে ঘনে শত্ৰুৱে যেন আমাক ধৰিব আৱৰি এইবাবে তুমি সতৰ্কতাৰে কুশলে ৰাজ্য কৰিবা শাসন মই এতিয়া আহিলো দাদা শত্রু নিপতিময়
উজ্জয়নী ৰাজ্যৰ কাষত আছে মোৰ প্ৰতিৰক্ষাৰ বাবে লক্ষ লক্ষ সেনানী আশিৰৰ দৰে আস্বাদন গঢ়ি তুলিব পৰা বীৰ ভাতৃ কাল এনেস্থলত কিবা হেতু মই হোম শংকিত আহক আহিলে শত্ৰু সিহঁতৰ নিক্ষিপ্ত ক্ষেপণাস্ত্ৰ বাটতে কাটি মুণ্ডচ্ছেদন কৰি ভূপতিত কৰিম মই ধূলিৰ লগত মহান রাজা দৈত্যেশ্বর জয় হোক। কোন তুমি দেবতা কিংবা মানব শত্ৰু কিংবা মিত্ৰ দৈত্য কিংবা মানৱ একোৱেই নহয় মই কালৰ আদেশত বিধাতাৰ নিৰ্দেশ মানি মই মৰ্ত্যলৈ আহিছো। মই যুগৰাজ কলি। ৰাজকলি তাৰ মানে তুমি দেৱতা স্বৰ্গৰ দেৱতা হৈ আছে জানো কিবা প্ৰয়োজন এই দৈত্যৰ কাষত দৈত্যেশ্বৰ আপোনাৰ দৰে বীৰ চূড়ামণিজনৰ বাহুৰ ছায়াত আশ্ৰয় বিচাৰে স্বৰ্গৰ দেৱতাক এই দৈত্যই আশ্ৰয় দিব লাগে শুনক শুনক দৈত্যেশ্বৰ মই কালৰ আদেশত বিধাতাৰ নিৰ্দেশ মানি মৰ্ত্যলৈ আহিছিলো আৰু মৰ্ত্যত নিৰাশ্ৰয় হোৱাৰ কাৰণে আপোনাৰ আশ্ৰয় বিচাৰি আহিছো আৰু আপোনাৰ দৰে বীৰ চূড়ামণিজনৰ কাষত আশ্ৰয় পালে মোৰ এই জীৱন ধন্য হব আৰু নানাভাৱে দিহা পৰামৰ্শৰে আপোনাক মই সুখী কৰিব পাৰিম। তুমি উচিত কথাকেই ব্যক্ত কৰিছা নিঃসন্দেহে তোমাক মোৰ ৰাজ্যত মই দিলো আশ্ৰয় তুমি মুক্ত মনে মোৰ ৰাজ্যত বিচৰণ কৰিব পাৰিবা আৰু পাৰ্য মানে মোক কৰিবা সহায় এতিয়া ব'লা যাওঁ আমি অন্তঃপুৰলৈ বলক দৈত্যেশ্বৰ।